পইতাচোৰাৰ উপদ্ৰৱ আপোনালোকৰ ঘৰতো বহুত বেছি নেকি? পইতাচোৰা আপোনালোকে ঘৰুৱা পদ্ধতিৰে কেনেকৈ নোহোৱা কৰিব পাৰিব তাৰ ওপৰতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুতে ৰিকুৱেষ্ট কৰিছিল আমি পইতাচোৰা মাৰিবৰ বাবে বা পইতাচোৰা নোহোৱা কৰিবৰ বাবে বিভিন্ন বজাৰত পয়জন পাওঁ। সেইবোৰো আমি ব্যৱহাৰ কৰি পইতাচোৰা নাইকিয়া কৰিব পাৰোঁ, যেনে লাল হিট বা তেনেকৈ বিভিন্ন। কিন্তু যেতিয়া ঘৰত পোহনীয়া জীৱ-জন্তু থাকে, কুকুৰ, মেকুৰী বা ধৰি লওক সৰু বাচ্চা থাকে, সেইবোৰৰ পৰা যথেষ্টখিনি ছাইড ইফেক্ট হয়। গতিকে এনেকুৱাবোৰ বস্তু ব্যৱহাৰ কৰাটো যিমান সহজ সিমানখিনি তাৰ পৰা ৰিস্কিও হৈ যায়। গতিকে এনেকৈ যদি আপোনালোকে ঘৰুৱা কিছু পদ্ধতিৰে কিছু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে, যথেষ্টখিনি ভাল নহয়নে? হয়তো আমি ইয়াৰ পৰা একেদিনতে সম্পূৰ্ণ ভাল ৰিজাল্ট নাপাব পাৰোঁ, 2-3 দিন ব্যৱহাৰ কৰিব লাগিব পাৰে, কিন্তু তাৰ পৰা একো ক্ষতি নাই। গতিকে বস্তুখিনি পলম নকৰি আপোনালোকক চিনাকি কৰাই দিওঁ। আপোনালোকক 3টা পদ্ধতি মই জনাম, তাৰে যিটো আপোনালোকৰ সহজলভ্য সেইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু নিশ্চিন্ত মনে আপোনালোকৰ ঘৰৰ পৰা পইতাচোৰাৰ উপদ্ৰৱ নোহোৱা কৰিব পাৰিব। সেয়া লাগিলে পাকঘৰতে হওক বা থকা ঘৰতে হওক, য'তে নহওক। তাৰ বাবে প্ৰথম পদ্ধতিটো আপোনালোকক জনাবলৈ লৈছোঁ। যিটো আমাৰ মহানিম তিতা আছে, সেয়া মহানিম তিতা আপোনালোকে শুকুৱাই পেলাই বা ধৰি লওক ধুনীয়াকৈ গৰম কেৰাহীত ভাজি পেলাই হ'লেও গুড়ি কৰি থৈ দিব বটল এটাত। তেতিয়া সদায় আপোনালোকে ৰেগুলাৰ গুড়ি কৰি থকাৰ প্ৰয়োজন নহয় বা কেঁচা মহানিম তিতাৰ পাত পিচি থকাৰো প্ৰয়োজন নহয়। যদিহে এদিনতে আপোনালোকে শুকুৱাই পেলাই বা গৰমাই পেলাই গুড়ি কৰি থৈ দিয়ে আৰু তাৰ পৰা আপোনালোকে বটল এটাত, স্প্ৰে বটল এটাত ধুনীয়াকৈ সেই পাতৰ গুড়ি ধুনীয়াকৈ মিহিকৈ গুড়ি কৰিব, লাগিলে চালনীৰে চালি হ'লেও থ'ব। সেয়া গুড়ি আপোনালোকে 1 চামুচ বা 1.5 চামুচ দি পেলাই মিহলি কৰি আপোনালোকে যদি স্প্ৰে কৰি থাকে মাজে মাজে ঘৰত, তেতিয়াও আপোনালোকৰ ঘৰত পইতাচোৰাৰ উপদ্ৰৱ নোহোৱা হ'ব। লগতে অকল যে পইতাচোৰা তেনেকুৱা নহয়, মাখি বা পৰুৱা, ৰঙা পৰুৱা, কলা পৰুৱা বা বিভিন্ন মকৰা জাল, এইবোৰ সমস্যাও নোহোৱা হয়। মহানিম তিতাটোৰ গুণাগুণ যথেষ্টখিনি আৰু এই স্প্ৰেটো আপোনালোকে ফুলৰ গছতো দিব পাৰে। তেতিয়াও আপোনালোকৰ পৰুৱা, ফুলত যে পৰুৱা হয় টাবত, সেয়া নোহোৱা হ'ব। বগা বগা এবিধ পোক হয়, সেয়া নোহোৱা হ'ব, ফেনজাতীয়। গতিকে আপোনালোকে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ দ্বিতীয়টো পদ্ধতিৰ বাবে আপোনালোকক ক'বলৈ। যদিহে প্ৰথম পদ্ধতিটোত আপোনালোকে সম্পূৰ্ণৰূপে সুফল নোপোৱা যেন পায়, তেতিয়াহ'লে এই পদ্ধতিটো কৰিব। ইয়াত আপোনালোকে একেবাৰে নোহোৱা হ'ব বা ৰিজাল্ট ভাল পাব। ইয়াৰ বাবে যিটো আপোনালোকে মহ খেদিবলৈ মৰ্টিন, সেয়া লাগিলে গডজিল্লাই হওক বা 10 টকীয়া পেকেটো পায় আজিকালি মহ খেদিবলৈ মৰ্টিন। গতিকে সেয়া আপোনালোকে গুড়ি কৰি ল'ব ধুনীয়াকৈ, তাৰ পৰা এৰুৱাই পেলাই মাথো সাৱধানে, হাতখন কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নকৈ ধুবলৈ নাপাহৰিব, যিহেতুকে সেইবোৰ বিষাক্ত হয়। গতিকে ধুনীয়াকৈ গুড়ি কৰি ল'ব মৰ্টিনখিনি ঠাৰিডালৰ পৰা এৰুৱাই পেলাই। গুড়িখিনি আপোনালোকে স্প্ৰে বটলটোত ভৰাব আৰু তাত আপোনালোকে যিটো আমাৰ বেকিং চ'ডা আছে, সেয়া বেকিং চ'ডা 1/2 চামুচ দিব। এগিলাচ পানীত ধৰি লওক, সেয়া গুড়ি দিব আপোনালোকে 1 চামুচমান আৰু লগতে বেকিং চ'ডা আপোনালোকে 1/2 চামুচ দিব। দি পেলাই মিহলি কৰি সেইখিনি যদি স্প্ৰে কৰি থাকে, তেতিয়াও আপোনালোকৰ পইতাচোৰাৰ উপদ্ৰৱ নোহোৱা হ'ব আৰু ঠাইতে মৰি নাযায়। যেনেকৈ লাল হিট দিলে মৰি যায় লগে লগে, তেনেকৈ মৰি আপোনালোকৰ নাযায়, কিন্তু সেই ঠাইটোত পইতাচোৰা নাহে বা পইতাচোৰা দেখিবলৈ আপোনালোকে নাপায় আৰু হয়তো মৰিবও পাৰে 2-এটা। এইটো হৈছে দ্বিতীয় পদ্ধতি। এতিয়া আহিছোঁ তৃতীয় পদ্ধতিটোৰ বাবে। তৃতীয় পদ্ধতিটো আপোনালোকে ৱালত ব্যৱহাৰ নকৰিব, কাৰণ দাগ লাগিব, যিহেতুকে কালাৰ থাকে। গতিকে তৃতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব যিটো চাধা খাই, চাধা যে আছে, সেয়া চাধা আপোনালোকে ধুনীয়াকৈ গুড়ি কৰি ল'ব এনেকৈ। কিন্তু হাত ভালকৈ ধুব দেই। এইটো নকৰিলেও কথা নাই, আন 2টা পদ্ধতিতে যিহেতুকে উপকৃত হ'ব। তথাপিও মই কৈ দিছোঁ, চাদাখিনি ধুনীয়াকৈ গুড়ি কৰি লৈ আপোনালোকে যদি এগিলাচ পানীত মিহলি কৰি সেই পানীটো যদি আপোনালোকে স্প্ৰে কৰি দিয়ে বিভিন্ন ঠাইত, মকৰা বা বিভিন্ন পোক পতংগত, তেতিয়া লগে লগে মৰি যায়। জোকতো আপোনালোকে যদি দিয়ে, ধৰি লওক পথাৰত এতিয়া ৰোৱাৰ সময় যিহেতুকে, বা পথাৰত নামি থাকিব লাগিব, পথাৰত কৰ্মীসকলে ধুনীয়াকৈ এনেকৈ যদি বটল এটাত চাধাৰ পানী অকণমান ভৰাই লৈ যায় আৰু জোক উঠাৰ লগে লগে যদি স্প্ৰে কৰি দিয়ে, লগে লগে জোকটো তাৰ পৰা গুচি যাব বা সৰি পৰিব আৰু লগতে মৰিবও। চাধাটো ইমানখিনি পাৱাৰফুল। গতিকে তেনেকুৱা এইখিনি বস্তু আপোনালোকে ব্যৱহাৰ কৰিব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম।
সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। কাটিং চিলনীৰ ভিডিঅ'ৰ বাবে ইউটিউব চেনেলত চাব, ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ইপিনে। আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। এৰিছোঁ।